পালো শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাৰ দুখানী অভয় চৰণত সমস্ত জীৱৰ মংগলৰ অৰ্থে জয় জয়তে ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে। নিৰ্গুণ নিৰাকাৰ কৃষ্ণ তত্ত্বৰ সগুণ সাকাৰ ৰূপ শ্ৰী চৈতন্যমূৰ্তি ভকত ভাগৱত আপোনাসৱ নৰৰূপী নাৰায়ণ সমস্ত জনাৰে চৰণত পুনশ্চবাৰ মান্য অনুসাৰে ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে। JK এণ্টাৰপ্ৰাইজ অৰ্থাৎ আমাৰ অতীৱ সুহৃদ বিমল শইকীয়া বাপজনা তেৰাৰ লগতে যোৰহাট ৰৰৈয়া ৰঙাইখাবি গুৰুজনাৰ একান্ত সেৱক আপোনাসৱ মহামহন্তৰ সহায় সহযোগিতাত কলিযুগৰ এক মহান পুণ্যাত্মা স্বৰূপ সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ অলপতে ইহ সংসাৰ এৰি মহাপ্ৰয়াণ কৰিছে। সেই মহান পুণ্যাত্মা জুবিন গাৰ্গৰ হজ স্থান প্ৰাপ্তি হওক, ভগৱন্ত পুৰুষৰ কৃপা বৰিষণ হওক, সৰ্বশক্তিমান ইশতত্বৰ দুখানী অভয় চৰণত সেই পুণ্যাত্মাৰ লগতে আমি সমস্ত জনা কলিৰ মলমতী মনুষ্যই গুৰুজনাৰ আদৰ্শ শিৰোগত কৰি সেই পুণ্যাত্মায়ো যি মহান আদৰ্শ জীৱৰ কল্যাণৰ অৰ্থে নিজৰ জীৱন উৎসৰ্গা কৰি গ'ল, আমিও যাতে তেনে আদৰ্শক আশ্ৰয় কৰি সমস্ত জনাৰে মাজত গুৰুজনাৰ সেই আদৰ্শ কুকুৰৰ শৃগাল গৰ্দৰ ভৰু আত্মাৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম সেই মহান আদৰ্শক জীয়াই ৰাখিব পাৰোঁ, তাকেই ভগৱন্তৰ চৰণত অৰ্পণা কৰি আমি মূঢ়মতীৰ ওপৰত আপোনাসৱ মহামহন্তই দিয়া সেই মহান দায়িত্ব কল্পটোৰ পুৰাণ সূৰ্য মহাভাগৱত সময়ৰ প্ৰতি লক্ষ্য ৰাখি পদবন্ধে পাঠ আৰু পৰ্যালোচনা এই মহান দায়িত্বভাগী পালনৰ বাবে আগবাঢ়িব বিচৰা হৈছে। আৰু যিহেতু ৰাতিলৈ এভাগী মহাপুৰুষীয়া নাট মঞ্চস্থ হ'ব এই পবিত্ৰ স্থানতে, আৰু এই ভাগৱত অনুষ্ঠানৰ পাছতেই গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁই নিৰ্গুণ নাম উপাংগ কীৰ্তন দিহানাম হিচাপে যি আমাৰ সমস্ত জনাৰে জ্ঞাত সেই নামভাগী পৰিৱেশনৰ বাবে সেউকী বিমল শইকীয়া বাপজনাই আমাৰ এই ধৰ্মপত্নী ইলাপ্ৰভা মিলি লগতে জ্যোতিময় শিল্পী সমাজক সেই দায়িত্ব অৰ্পণ কৰিছিল। গতিকে তেৰা সমস্তও আহি ইতিমধ্যে আমাৰ মাজত উপস্থিত হওঁ হৈছে। গতিকে আমি দুইভাগী অনুষ্ঠানতে আপোনাসৱ সমস্ত জনাৰে সহায় সহযোগিতা কামনা কৰি এই মহান অনুষ্ঠানভাগীৰ কাৰ্যসূচী আমি পালনৰ বাবে আগবাঢ়িব বিচৰা হৈছে। কৃষ্ণ গুৰু শংকৰ মাধৱৰা কৃষ্ণ 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 হৰি কৃষ্ণ ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম ৰাম ৰাম
কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহি কেও পাম তোহাৰী চৰণ কোৰে নশত কোটি বাৰে কৰোঁ প্ৰণাম বাৰে শ্ৰীকৃষ্ণায় নমো নমঃ। কৃপালু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাৰ কৃত শ্ৰীমদ ভাগৱত শ্লোক। ওম নমো ভগৱতে বাসুদেৱায়। সকল নিগম কল্পতৰু তাৰ ফল মহা ভাগৱত শোক মুখে আহি ভূমিত ভৈলা বিদিত ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুক ৰসমৃত পৰম সন্তোষে পিয়ুক ৰসমৃত মংগলাচৰণ পদ কৃষ্ণ। হে ৰাম জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞাশিৰে বহে ব্ৰহ্মা হৰি হৰ মৎস্য কুৰ্মবাদী অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ হে ৰাম নমো নমো মধু
অন্ত্যজু উত্তময়াতি ঐ যাক স্মৰি সমস্তে জগত উদ্ধাৰক যাৰ নাম হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম। সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী নিৰ্গুণ নিৰাকাৰ কৃষ্ণ তত্ত্ব, যিজনাৰ আজ্ঞা সদা সৰ্বদা পালন কৰে সৃষ্টিকৰ প্ৰজাপতি ব্ৰহ্মা, পালনকৰ্তা বিষ্ণু তত্ত্ব, সংহাৰকৰ্তা শিৱ তত্ত্ব, যিজনাই সমস্ত জীৱৰ মংগলৰ অৰ্থে মৎস্য কুৰ্ম আদি অংশ অৱতাৰ ধাৰণ কৰিছে, যিজনাই এই সংসাৰৰ অশুভ শক্তি প্ৰতীক মধু আৰু মোৰ নামৰ দুজন দৈত্যক নিধন কৰাৰ বাবে ভক্তৰ পৰা নাম লাভ কৰিছিল ক্ৰমে মধুসূদন আৰু মুৰাৰী, যিজনাৰ নামত শৰণ গ্ৰহণ কৰা মাত্ৰকে এই সংসাৰৰ নিকৃষ্টৰো নিকৃষ্টতম জীৱয়ো নিজকে উত্তম শাৰীলে লৈ যাব পাৰে, যিজনাৰ নামত শৰণ গ্ৰহণ কৰা মাত্ৰকে সদৌজ অন্দজ উদ্ভিদজ আৰু জৰায়ুজ এই সমস্ত জীৱৰ মংগল সাধন হয়, সেইজনা পৰম পুৰুষ প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱৰ দুখানি অভয় চৰণত কিংকৰৰো কিংকৰ দাস হিচাপে আমাৰ সমস্ত জনাৰে গুৰুৰো গুৰু পৰম গুৰু কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কোটি কোটি বাৰ হাজাৰ হাজাৰ বাৰ সেৱা নিবেদন কৰিছে, আৰু আমিও সেইজনা গুৰুৰে প্ৰপন্ন শিষ্য হিচাপে তেৰাৰ আদৰ্শ শিৰোগত কৰি সমস্ত জীৱৰ মংগলৰ অৰ্থে পৰম পুৰুষ প্ৰভু ভগৱন্তৰ দুখানি অভয় চৰণত সমস্ত জীৱৰ মংগলৰ অৰ্থে পুনশ্চবাৰ ভক্তি সেৱাভাগী নিবেদন কৰা হৈছে। কৃষ্ণ কৃষ্ণ পুনশ্চবাৰ সেউকীৰ লগতে আপোনাৰ সব মহামহন্তৰ দুখানি অভয় চৰণত সেৱাভাগী নিবেদন কৰা হৈছে। কৃষ্ণ আমাক আজ্ঞা কৰা হৈছে ভাগৱত মহাধৰ্ম কথন দ্বিতীয় স্কন্ধ। আমি দ্বিতীয় স্কন্ধৰে দ্বিতীয় ভাগী পদ ব্ৰহ্মা নাৰদ সংবাদ এই ভাগীকে আমি আশ্ৰয় কৰিবৰ বাবে আগবঢ়া হৈছে। কৃষ্ণ গোবিন্দ মাধৱ। আপোনাসব সমস্ত জনা সৰ্বজানন্তা আমি মূঢ়মতী গুৰুজনাৰ যি আদৰ্শ সেয়া ভাগৱতে আমাক সুন্দৰভাৱে সিদ্ধান্ত দিছে। হীৰা কিৰাত কছাৰী খাচী গাৰো মিৰি যবন কংক গোৱাল
সমমূলক ধুবাজে তুৰুক কুবাচ ম্লেছ চন্দাল ৰাম ৰাম আনু পাপী নৰ কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয় ভকতি লভিয়া সংসাৰ তৰিয়া বৈকুণ্ঠে সুখে চলয়। গুৰুজনাৰ উদ্দেশ্য ইমান সুন্দৰ যেতি জীৱতত্বই কিৰাত কছাৰী খাচী গাৰু মিৰি জবন কংক গোৱাল ধোবা তুৰুক কুবাচ ম্লেছ চণ্ডাল আদি শৰীৰত 24টা তত্ত্বৰে গঠিত 25 নম্বৰ তত্ত্ব জীৱ আত্মা আহি প্ৰৱেশ কৰি নিজৰ উপস্থিতিৰ উমান এই পাৰ্থিৱ জগতত সমস্তকে আমি দিওঁ আৰু তাৰ ভিতৰত গুৰুজনাই কৈছে সেই জীৱতত্বই নিজকে পবিত্ৰ কৰি ৰাখিবৰ বাবে একমাত্ৰ উপায় হ'ল কেৱল ভকতৰ সংগ আৰু সেই ভকতৰ নিকা দৰ্শনটো গুৰুজনাই প্ৰকাশ কৰিছে কৃষ্ণ সেৱক ৰূপী ভকত। একাদশ স্কন্ধত ভগৱন্ত পুৰুষে উদ্ধৱৰ আগত খুব সুন্দৰভাৱে বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত সিদ্ধান্ত দি থৈ গৈছে যি গুৰুজনাই আমাৰ বাবে এৰি থৈ গৈছে শাস্ত্ৰৰ মাধ্যমেৰে। হে ৰাম উদ্ধৱক সম্বোধি মাতন্ত কৃষ্ণ পাছে কৰ্ম বন্ধ এৰাইবে প্ৰবন্ধ যাৰ আছে। হে উদ্ধৱ যি জীৱই মোৰ এই সৃষ্টি বিনন্দীয়া সংসাৰখনত মায়াৰ পৰা পৰিত্ৰাণ পাব বিচাৰে তেতিয়াহ'লে তেৰা সমস্তৰ একমাত্ৰ কৰ্মৰ মূল বিষয়বস্তু হ'ব ভজনীয় তত্ত্ব আমি আৰু আমি ভজনীয় তত্ত্বক দৰ্শন পাবৰ বাবে একমাত্ৰ পথটো হ'ব ভকতৰ সংগ আৰু সেই ভকত নাম প্ৰকাশ কৰিলে ৰাম বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত গুৰু মানি শুশ্ৰূষা কৰিবা ভাল মত। কেৱল মোৰ ভকতৰ সংগ মোৰ দ্বাৰা সৃষ্টি 33 কোটি ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱ দেৱতাৰ ভকত বা দেৱ দেৱতাৰ লগত বন্ধুত্ব স্থাপন এই ব্যৱস্থাটোৰ বিপৰীতে জীৱই আশ্ৰয় কৰিব লাগিব কেৱল মোৰ ভকতৰ সংগ। আৰু যদি মোৰ ভকতৰ সংগ আশ্ৰয় কৰি তেৰা সমস্তকেই সেৱা শুশ্ৰূষাৰ মাধ্যমেৰে
জীৱন যাপন কৰিবলৈ নিজকে আগবঢ়াই দিব পাৰে কায় বাক্য মন চিত্ত এক কৰি, তেতিয়াহ'লে নিশ্চিত ৰূপত সেই জীৱতত্বই মোৰ পূৰ্ণ কৃপা লাভ কৰিব পাৰিব আৰু এই বিনন্দীয়া সংসাৰৰ মায়া ছেদ কৰি মোৰ কাষলৈ অনায়াসে আহিব পাৰিব। এই সুন্দৰ সিদ্ধান্তক আশ্ৰয় কৰি কৃপালু গুৰুজন বস্তুৱে এটি সংবাদ আমাৰ বাবে এৰি থৈ গৈছে। সেয়া হ'ল প্ৰজাপতি ব্ৰহ্মা আৰু তেৰাৰে মানস পুত্ৰ বৈকুণ্ঠৰ পাৰিষদ দেৱঋষি নাৰদৰ মাজত যি কথোপকথন, ব্ৰহ্মা নাৰদ সংবাদ পদ। ৰাম শোকনি গদতি ৰাজা শুনা মহাশয়, তুমি জীবা পুছিলা আমাত অৰ্থচয়, তাতো পূৰ্ব কথায়ে কহিব তোমাত, ব্ৰহ্মা নাৰদৰ যিটো সম্বাদ সাক্ষাৎ। অভিশপ্ত পৰীক্ষিত ৰাজাই জানিব বিচাৰিছে মুনীন্দ্ৰ শুকগুৰুৰ পৰা যে সেই গুৰুদেৱ তুমি আমাক কোৱাচোন। আৰু এই যে কোৱাচোন বুলি কৈছে, সেই কোৱাচোন মানে এভাগী প্ৰশ্ন, মনৰ ভাৱনা। আৰু সেই প্ৰশ্নভাগীৰ দৰ্শন বৰ্তমানলৈকে পদে আমাক প্ৰকাশ কৰা নাই, কিন্তু গুৰুজনাই ইমান সুন্দৰভাৱে দৰ্শনটো দিছে যে ৰাজন, তুমি যি মনৰ ভাৱনা আমাৰ আগত প্ৰকাশ কৰিলা, তুমি নাভাবিবা ৰাজন যে এই প্ৰশ্নভাগী কেৱল তুমিয়েহে আমাৰ আগত আগবঢ়াই দিয়া প্ৰথমজন প্ৰশ্নকৰ্তা। তোমাৰ মনৰ ভাৱনাৰূপী প্ৰশ্ন তুমি আমাক সোধাৰ বহু যুগৰ আগতে বৈকুণ্ঠৰ পাৰিষদ দেৱঋষি নাৰদেও তেৰাৰ পিতৃ সৃষ্টিকৰ প্ৰজাপতি ব্ৰহ্মাৰ আগত অৱগত কৰিছিল, জানিব বিচাৰিছিল প্ৰজাপতি ব্ৰহ্মাৰ পৰা। আৰু আজি তুমিও আমাৰ পৰা জানিব বিচাৰিছা। গতিকে আমি নিজৰ মনৰ ভাৱনাৰে তোমাৰ প্ৰশ্নৰ উত্তৰ আমি তোমাৰ আগত আগ নবঢ়াওঁ। যিহেতু দেৱঋষি নাৰদেও এইভাগী প্ৰশ্নৰে উত্তৰ জানিব বিচাৰিছিল আৰু পিতৃ সৃষ্টিকৰ প্ৰজাপতি ব্ৰহ্মাই দেৱঋষি নাৰদক যেনেধৰণে ইয়াৰ উত্তৰ প্ৰদান কৰিছিল, আমি তাকেই তোমাৰ আগত আগবঢ়াবৰ বাবে আগবাঢ়িব বিচৰা হৈছে। দেৱঋষি যেনেধৰণে প্ৰজাপতি ব্ৰহ্মাই উত্তৰ দিছে, ঠিক তেনেকৈ শুকগুৰুৱে ৰজা পৰীক্ষিতক উত্তৰ প্ৰদানৰ বাবে আগবাঢ়িছে আৰু গুৰুজনাই পদবন্ধে আমাক এই জ্ঞান প্ৰদান কৰিছে। হে ৰাম, একদিনা প্ৰজাপতি চিত্ত থিৰ কৰি শুদ্ধ থানে বসি যমনিয়ম ধৰি প্ৰজাৰ কুশল চিন্তি কৰি যজ্ঞ কৃষ্ণৰ চৰণ চিন্তি ও আশা কৃপাম
স্বাভাৱিকতে আমাৰ সমস্ত জনাৰে জ্ঞাত কৃপাময় বুলি ক'লে কেৱল কৃষ্ণ তত্ত্বৰ কথাই আহি পৰে। কিন্তু গুৰুজনাই এই মুহূৰ্তত কৃপাময় বুলি প্ৰকাশ কৰিছে প্ৰজাপতি ব্ৰহ্মাৰ নামৰ লগতহে। কৃষ্ণৰ চৰণ চিন্তি আছা কৃপাময়, অৰ্থাৎ প্ৰজাপতি ব্ৰহ্মাদেৱে তেওঁ ব্ৰহ্মলোকত শুদ্ধ স্থান বুলি গুৰুজনাই অভিহিত কৰিছে। যম নিয়ম আসন প্ৰাণায়াম ধ্যান ধাৰণা প্ৰত্যাহাৰ সমাধি, এয়াই হ'ল জ্ঞান মাৰ্গৰ অষ্টাংগ যোগ। কিন্তু জ্ঞান মাৰ্গৰ এই অষ্টাংগ যোগক যদিও প্ৰজাপতি ব্ৰহ্মাদেৱে আশ্ৰয় কৰি আসনাধীষ্ঠ হৈ আছে, কিন্তু গুৰুজনাই এই নিয়মটোক সিদ্ধান্ত দিলে প্ৰজাৰ কুশল চিন্তি কৰি যজ্ঞ ছয়, যজ্ঞ নামেৰে অভিহিত কৰিছে। কিন্তু ইয়াত প্ৰজাৰ কুশল চিন্তি বুলি যে গুৰুজনাই ক'লে, তাৰে মূল দৰ্শন হ'ল একাদশ স্কন্ধত ভগৱন্ত পুৰুষে উদ্ধৱৰ আগত ২৭ ভাগী প্ৰশ্নৰ এক প্ৰশ্ন হ'ল যজ্ঞ কাক বোলে, তাৰ দৰ্শন সুন্দৰভাৱে প্ৰকাশিত হৈছে যে যজ্ঞ কাক বোলে, মুঠ চিত্ত অৰ্পণ কৰি যিজনে কৰে কৰ্ম ধৰ্ম, তাৰে নাম যজ্ঞ সখী কৈলো ইটো মৰ্ম। যে মোটেই চিত্ত অৰ্পণ কৰি, অৰ্থাৎ কায় বাক্য মন চিত্ত এক কৰি যিজনাই সমস্ত জগতৰ মংগলৰ অৰ্থে মোৰ চৰণত নিজকে অৰ্পণ কৰিব, সেই ভাৱনাযুক্ত কৰ্মভাগীৰ নাম হ'ল শাস্ত্ৰসন্মতে যজ্ঞ। আৰু তাকেই প্ৰজাপতি ব্ৰহ্মাদেৱে যিহেতু পদ্মকল্পত ভগৱন্ত পুৰুষৰ পৰাই সমস্ত তত্ত্ব লাভ কৰিছিল, সেইকাৰণে শুদ্ধভাৱে এই নিয়মটো পালন কৰিছে। আৰু ইয়াত কৃপালু গুৰুজন বস্তুৱে সেইকাৰণে প্ৰজাপতি ব্ৰহ্মাদেৱকে কৃপাময় নামেৰে অভিহিত কৰিছে, যিহেতু তেৰাই সৰ্বশক্তিমান ঈশ তত্ত্বৰ চৰণত সমস্ত জীৱৰ মংগলৰূপী ভাৱনাক অৰ্পণ কৰি দিছে। যদি আমিও সেই দৰ্শন আশ্ৰয় কৰোঁ, তেতিয়াহ'লে আমাৰো সেই কৰ্ম, আমাৰো সেই ধৰ্ম শাস্ত্ৰসন্মতে যজ্ঞ কৰ্মলৈ ৰূপান্তৰিত হ'ব। হে ৰাম ৰাম পাছে কৃষ্ণদেৱৰ সেৱক মনোৰম, ব্ৰহ্মাৰ তনয় ঋষি নাৰদ উত্তম, হে ৰাম ৰাম জানিবা মহামুনি, কৃষ্ণৰ মায়াক সেৱা কৰি সন্তোষ কৰিলা বিধাতাক, ও ৰামে তুষ্ট ভৈলা পিতামহ, দেখি মুনিৰাজ সেহি বেলা তান্ত পুচিলন্ত এহি কাজ, জগতকে
কৃপা কৰি পৰম মহন্ত কৰ জোৰে বিধাতাৰ আগে বিনাৱন্ত প্ৰজাপতি ব্ৰহ্মাদেৱে কৰি থকা সেই যজ্ঞ কৰ্মৰ স্থানত তেৰাৰে মানস পুত্ৰ বৈকুণ্ঠৰ পৰম পাৰিষদ দেৱঋষি নাৰদ গৈ উপস্থিত হৈছে আৰু দেৱঋষি নাৰদে যথাসাধ্য বিধিবত পিতৃদেৱো ভৱ পিতৃক ঈশ্বৰ জ্ঞান কৰি পিতৃ চৰণত সেৱাভাগী নিবেদন কৰি সেই ৰাজন পৰীক্ষিত তুমি যে আজি আমাক সুধি চাই প্ৰশ্নভাগী এই প্ৰশ্নভাগী দেৱঋষি নাৰদে পিতৃ ব্ৰহ্মাদেৱৰ আগত আগবঢ়াই দিছিল জানিবৰ বাবে জানিবাক মহামুনি কৃষ্ণৰ মায়াক অৰ্থাৎ সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী কৃষ্ণতত্বৰ মায়াৰ বিষয়ে দেৱঋষি নাৰদে জানিব বিচাৰিছিল আৰু আজি তুমিও আমাৰ পৰা সেই ভগৱন্তৰ মায়াৰ বিষয়ক কথাখিনিকে জানিব বিচাৰিছা আৰু যেতিয়া দেৱঋষি নাৰদ ৰূপী ব্ৰহ্মাৰ মানস পুত্ৰৰ সেই সেৱাত প্ৰজাপতি ব্ৰহ্মা সন্তুষ্ট হ'ল আৰু সন্তুষ্ট হোৱা সেই সুবিধাকণ দেৱঋষি নাৰদে আশ্ৰয় কৰিছে যে তুষ্ট ভৈলা পিতামহ দেখি মুনিৰাজ সেহি বেলা তান্ত পুচি লন্ত এহি কাজ পিতৃ সন্তুষ্ট হোৱা দেখি সেই সুবিধাতেই দেৱঋষি নাৰদে তুমি আজি আমাৰ পৰা জানিব বিচৰা এই কৃষ্ণৰ মায়া বিষয়ক প্ৰশ্নভাগী দেৱঋষি নাৰদে পিতৃ চৰণত অৰ্পণ কৰি দিছে আৰু জগতকে কৃপা কৰি পৰম মহন্ত কৰজোৰে বিধাতাৰ আগে বিনাৱন্ত যে সমস্ত জগতৰ কল্যাণ সাধন কৰা সেই ভগৱন্ত পুৰুষৰ মায়াৰ বিষয়ক কথাখিনি সেই পিতা তুমি আমাক আজি কৃপা কৰা ৰাম নাৰদ বদতি নমো দেৱ সৃষ্টি কৰ বুজায়ো কমুক জ্ঞান সাধন সুন্দৰ জগত প্ৰকাশে কোনে কাহাত আশ্ৰয় কোনে স্ৰজে কোনে পালে কাহাত ঠাকয় কাহাৰ অধীন স্বৰূপত কিবা হয় ইষব সংশয় মোৰ চেদি বেলা গয় আছু কই হব কথা আপোনাকো কহ কোন জ্ঞান দাতা গুৰু
বদতি মানে কৈ থকা দেৱঋষি নাৰদে তেওঁৰ পিতৃক সুধিছে যে হে পিতা, তুমি মোক কোৱা যে সুন্দৰ সাধনাৰ জ্ঞান বিষয়ক কথাখিনি যে কোনেনো এই বিনন্দীয়া সংসাৰখন ইমান সুন্দৰভাৱে সৃজন কৰিলে, কাৰ দ্বাৰানো এই সুন্দৰ বিনন্দীয়া সংসাৰখন পালন হৈ আছে, আৰু এদিন এই সুন্দৰ বিনন্দীয়া সংসাৰখন সমস্তখিনি কাৰ দ্বাৰানো ধ্বংস হয়। প্ৰকৃততেনো সেই সত্তাটো স্বৰূপটো কেনেকুৱা পিতা, তুমি মোক কোৱাচোন। এই সমস্তখিনি সংশয় সেই পিতা তুমি মোক দূৰ কৰি দিয়া। আৰু পিতা, যদি তোমাকো সেই ব্যক্তিসত্তা, সেই পৰম আত্মা তত্ত্বৰ দ্বাৰাহে এই সমস্তখিনি জ্ঞান লাভ হৈছে, তেতিয়াহ'লে তেওঁ তোমাৰো নিশ্চয় গুৰু হ'ব। গতিকে তোমাৰো যদি তেওঁৱেই গুৰু হয় আৰু সেই গুৰুস্বৰূপ ৰূপটো তুমি আমাক জনাই দিয়া পিতা, তোমাৰ পৰা আমি জানিব বিচাৰিছোঁ। আৰু আমাৰো সমস্ত জনাৰে সেইটোৱে চিন্তা যে আমি সংসাৰত আছোঁ, প্ৰত্যেকেই শব্দ ব্ৰহ্ম আশ্ৰয় কৰোঁ বাক্যৰ লগত, যে মই মোৰ এই দুভাগ। মই মানেনো কি, মোৰ মানেনো কাৰ কথা কোৱা হৈছে, এইটোৰ বিষয়ে জানিবৰ আমাৰ প্ৰত্যেকৰে ইচ্ছা থাকে। কিন্তু আমাৰ শৰীৰত থকা 24টা তত্ত্বৰ লগত যি কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, दैশ্য, অহংকাৰ, মদ, মাশ্চৰ্য আদি ৰিপুবিলাকৰ বাবে আমি হয়তো এই সত্য শুদ্ধ মাৰ্গটোক আশ্ৰয় কৰিব নোৱাৰোঁ। হয়তো কোনো ক্ষণৰ বাবে আশ্ৰয় কৰোঁ, কিন্তু প্ৰায়ভাগ সময়ে আমি এই চিন্তাৰ পৰা নিজকে আঁতৰাই ৰখা হয়। এনেধৰণে যেতিয়া দেৱঋষি নাৰদে জানিব বিচাৰিছে